हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थ मेसलुई। आजिर भिडिओटित मैं केबाटा गुरुत्वपूर्ण इनफरमेशन दिबले चेष्टा करिम, हेबाबे काइंडली भिडिओटी स्किप नकराकै सम्पूर्ण चाब। सो बंधुসকল राशन कार्डर লগত জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিবলৈ ওলাইছো। এটো মোক বহুতে প্ৰশ্ন হিচাপে সুধিছিলে, সেই কাৰণে আশা ৰাখিছো এই ভিডিওটোৰ যোগেদি তেওঁলোকে নিজৰ প্ৰশ্নৰ উত্তৰটো লাভ কৰিব। এই প্ৰশ্নটিতো বহুতৰ মনত থাকিব পাৰে যে এটা ৰাशन কাৰ্ড আছে, আপোনাৰ পৰিয়ালত ধৰক 4জন সদস্য আছে। এই 4জন সদস্যৰ নাম ৰাशन কাৰ্ডত অলৰেডি আছে। এতিয়া আপোনাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পালে, এতিয়া কি আপুনি সেই নতুন যে সদস্য আহিলে তেওঁৰ নামটো ৰাशन কাৰ্ডত ইনক্লুড কৰিব পাৰিব নে নাই, আৰু হেতু ইনক্লুড কৰিবলৈ হলে আপুনি কি কৰিব লাগিব এখিনি মই ফাৰ্স্ট জনাই দিও। এটো বহুতে প্ৰশ্ন হিচাপে সুধিছিলে, সেই কাৰণে মই উত্তৰটো দি আছো। সো কথাটো হৈছে আপোনাৰ পৰিয়ালত যদি সদস্যৰ সংখ্যা বৃদ্ধি পাইছে, আপুনি ডেফিনেটলি নিজৰ ৰাशन কাৰ্ডত সেই সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ফাৰ্স্ট আপুনি ৰাशन দোকানৰ লগত যোগাযোগ কৰিব। তেওঁৰ লগত যদি এই ফৰ্মখন আছে, যে ফৰ্মটো ফিল আপ কৰি আপোনালোকে নতুন সদস্য অন্তৰ্ভুক্তি কৰিব পাৰিব আৰু নতুন সদস্যৰ ডকুমেণ্টছসমূহ তাত সাবমিট কৰিব লাগিব। তেনেহ'লে আপুনি ৰাशन দোকানৰ পৰা ফিল আপ কৰি এটো সাবমিট কৰিলে তেওঁ প্ৰচেছটো কৰি দিব। যদি কিবা কাৰণত ৰাशन দোকানীৰ ওচৰত সেই ফৰ্মখন নাথাকে, তেনেহ'লে আপুনি কি কৰিব লাগিব, তেনেহ'লে আপুনি আপোনালোকৰ অঞ্চলৰ সাপ্লাই অফিচত যাব লাগিব, ফুড সাপ্লাই অফিচ। তাত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব। তাত আপোনালোকে নিজৰ নিজৰ ৰাशन কাৰ্ডটো লৈ যাব আৰু পৰিয়ালৰ যিজন সদস্য নতুনকৈ আহিছে বা নতুনকৈ আপুনি অন্তৰ্ভুক্ত কৰিব ৰাशन কাৰ্ডত, তেওঁৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি গোটেইখিনি ডকুমেণ্টছ লৈ যাব লগতে। তাত গৈ আপোনালোকে কথাটো জনাব। তাৰ পৰা আপোনালোকে ফৰ্ম লাভ কৰিব, ফৰ্ম ফিল আপ কৰিব। তাৰ লগতে যিমানখিনি নথিপত্ৰ বিচাৰিছে গোটেইখিনি একেলগে সংলগ্ন কৰি সাবমিট কৰিব, নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ যাব। এতিয়া সেই সদস্যৰ নাম যদি আন কোনোবা ৰাशन কাৰ্ডত যদি অলৰেডি আছে, ধৰক আপোনাৰ পৰিয়ালৰ 4জন সদস্য আছে, আপোনাৰ ল'ৰা আছে, আপোনাৰ ল'ৰা বিয়া পাতিলে, আপোনাৰ বোৱাৰী ঘৰলৈ আহিলে, আপোনাৰ বোৱাৰীৰ নাম যদি তেওঁ দেউতাৰ ঘৰত যদি ৰাशन কাৰ্ডত থাকে, তেনেহ'লে ফাৰ্স্ট তেওঁ কিন্তু সেই ৰাशन কাৰ্ডৰ পৰা নিজৰ নামটো কৰ্তন কৰিব লাগিব, কৰ্তন কাটাব লাগিব বা কৰ্তন কৰাব লাগিব। তাৰ পাছতহে আপোনাৰ ৰাशन কাৰ্ডৰ নামটো ইনক্লুড হ'ব। মানে এজন ব্যক্তিৰ এটা ৰাशन কাৰ্ডতে নাম থাকিব পাৰিব, দুটা তেনেকৈ থাকিব নোৱাৰে। সো বন্ধুসকল এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এতিয়া আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে চৰকাৰে দিব ঘৰ ভাড়া। চৰকাৰে কাৰ ঘৰ ভাড়া দিব এইখিনি জনাই আছোঁ। কথাটো হৈছে ৰাজ্য চৰকাৰৰ 13,000 ফিক্স পে আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে আগন্তুক দিনত লাভ কৰিব ঘৰ ভাড়া বোনাছ। আৰু আমাৰ চৰকাৰে এই সিদ্ধান্তটো লৈছে 13,000 মাষ্টাৰ ৰোল আৰু ফিক্স পে কৰ্মচাৰীৰ বাবে, আৰু চৰকাৰৰ এইটো খুব এটা ভাল সিদ্ধান্ত তেওঁলোকৰ বাবে। সো বন্ধুসকল এইটো এটা বহুত লেটেষ্ট আপডেটছ। আশা ৰাখিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কামত আহিব। আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। ধন্যবাদ।